কৃষকৰ আশা আৰু সপোনৰ মাহ আঘোণ। নগাঁও জিলাৰ ৰখা সমষ্টিৰ অন্তৰ্গত কচুৱা জুৰিৰ পাৰত আঘোণৰ সোণোৱালী পথাৰত এতিয়া ব্যস্ত কৃষকসকল। পিছে এইবাৰ কৃষকৰ মাজত দেখা পোৱা নগ'ল হাঁহি। কিন্তু কিয়? কাৰণ এইবাৰ কৃষকৰ মূৰৰ ঘাম মাটিত পেলাই ধান খেতিৰ চলিত বৰ্ষৰ 9টা বানপানীয়ে তছনছ কৰি গ'ল শ বিঘা ধান খেতি। ইয়াৰ মাজতো যদি কিছু কৃষকে প্ৰতি বিঘাতে 20 মোন পাব বুলি আশা কৰিছিল, কিন্তু সেই ঠাইত এতিয়া 10 মোন পাব বুলি আশা কৰিছে, যাৰ ফলত এতিয়া কৃষকে মূৰে কপালে হাত দিব লগা হৈছে। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, খবৰ 24x7। আহিছে 8-9 বাৰ হৈ গ'ল পানী ইয়াত। আগতে আহিছিলে 20 মোন, এতিয়া 8-9 মোনো নাহে নেকি। আমি খেতৰত আহি পেলাই একদম কান্দি কান্দি অৱস্থা হৈ গ'ল। একদম ধান খেতি নায়েই, ইমান টকা গৈ আছে, ইমান হাজিৰা ল'ব লাগে, 500 টকা কৰি হাজিৰা। আমি ধান কাটিবলৈ আহি কিনে কান্দিবলৈ অৱস্থা হৈ গ'ল। অনুমান এটা 4-5 মোন হ'ব পাব আৰু। যেনে তেনে কাটি আছো আৰু কি কৰিম, এইটো কাটিব লাগিব, পেলাব নোৱাৰো। হাতী ৰাতি একদম 10-12টা কৰি আহে, একদম টোপনি মাৰিব নোৱাৰো, এনেকুৱা হৈ গ'ল অৱস্থা। ৰাতি বহুত দিগদাৰ কৰি থাকে হাতী, এইটো কাৰণে কাটি আছো আৰু কি কৰিম।